আপুনি আপোনাৰ বিছনাখনৰ শেষৰ অংশ লগতে এখন টাৱেল বা যিকোনো এখন কাপোৰ লৈ ডিঙিৰ বিষ কেনেকৈ কম কৰিব পাৰে। লগতে আপোনাৰ দিনৰ দিনটো যদি বেছি কাম কৰাৰ ফলত ডিঙিটো বহুত বেছি টানি ধৰিছে, এইবিলাক সমস্যাও মই শিকোৱা এইকেইটা ব্যায়াম যদি আপুনি কৰে আপোনাৰ কম হৈ যাব। জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। আপুনি আপোনাৰ বিছনাখনৰ শেষৰ অংশটোত এনেকৈ এখন টাৱেল বা যিকোনো কাপোৰ থৈ ল'ব। থৈ আপোনাৰ হাত দুইখন এনেকৈ ছাইডত থ'ব। থৈ আপুনি এইটো ব্যায়াম কৰিব। এনেকৈ আপুনি ব্যায়ামটো 10 বাৰকৈ দুইটা চাইডে পুনৰাবৃত্তি কৰিব। 2 নম্বৰ ব্যায়ামটো একেবাৰে সহজ। ব্যায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ থুতুৰিটো এনেকৈ থ'ব, তাৰপিছত কপালখন এনেকৈ থ'ব। এই ব্যায়ামটো আপুনি 10ৰ পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব। শেষৰ ব্যায়ামটো প্ৰথম ব্যায়ামটোৰ দৰে অকণমান একেই। আপুনি এইটো ব্যায়াম কৰাৰ বাবে এনেকৈ আপোনাৰ মূৰটো এনেকৈ এটা চাইডে থ'ব, তাৰপিছত আনটো চাইডে থ'ব, এটা চাইডে থ'ব, আনটো চাইডে থ'ব। আৰু আপুনি ব্যায়ামটো দুইটা চাইডে 10 বাৰকৈ পুনৰাবৃত্তি কৰিব। আৰু আপুনি দেখিব দিনৰ দিনটো কষ্ট কৰি থকাৰ ফলত আপোনাৰ যিটো ডিঙিৰ বিষ হৈছিলে, ডিঙি টানি টানি ধৰিছিলে, এইবিলাক সমস্যা নাইকিয়া হৈ যাব। বহুত জৰুৰী ভিডিঅ', কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।